19 আগষ্ট 2020 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এটা টুইট কৰিছিল টুইটটো আছিল এনে ধৰণৰ NRA will prove to be a boon for the crores of youngsters অৰ্থাৎ ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ কাৰণে অৰ্থাৎ চাকৰিৰ ক্ষেত্ৰত NRA এটা আশাৰ সঞ্চাৰ সৃষ্টি কৰিব বুলি তেওঁ বিবেচনা কৰিছে ইজ ইট পসিবল অৰ ইজ ইট ৰিয়েল ই সম্ভৱনে এই টুইটটোৰ ওপৰত মই আজি এটা আপোনালোকৰ কাৰণে বিতং তথ্য দাঙি ধৰিম অৰ্থাৎ NRA ওপৰত নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সিৰ ওপৰত তেন্তে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিছোঁ এই নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সি অৰ্থাৎ NRA শব্দটোৰ প্ৰথমবাৰৰ কাৰণে 2020 চনত অৰ্থাৎ 2020ত 1 ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰমণে অৰ্থাৎ ফাইনেন্স মিনিষ্টাৰ ভাৰতৰ ফাইনেন্স মিনিষ্টাৰে 2020-2021 বাজেট সেশনত প্ৰথম প্ৰপ'জেল দিয়ে এটা যে আমি এটা NRA গঠন কৰিব লৈছোঁ সেইটো হৈছে আমাৰ ষ্টাৰ্টিং পইণ্ট সেইটোকে বেছ কৰি ইউনিয়ন কেবিনেট আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ PM মোদী 19 আগষ্ট 2020ত নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সি গঠনৰ প্ৰপ'জেল এপ্ৰুভ কৰে আৰু এই নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সিৰ বাবে ভাৰত চৰকাৰে প্ৰায় 1517 crore rupees এলট কৰে অৰ্থাৎ চমুকৈ যদি ক'ব বিচাৰোঁ মই যে NRA ফৰ্ম কৰিবৰ কাৰণে ভাৰত চৰকাৰে 1517 crore rupees জমা দিয়ে বা চৰকাৰ অফিচটো ফৰ্ম কৰিবৰ কাৰণে এইখিনি পইচা মুকলাই দিয়ে এতিয়া NRA ফৰ্ম হ'ল এতিয়া এই NRA কি কৰিব মই ক'ব বিচাৰিছোঁ যে ভাৰতবৰ্ষত তিনিটা ডাঙৰ ডিপাৰ্টমেণ্ট আছে যিয়ে প্ৰতি বছৰে প্ৰায় 1 পৰা 2 লাখ ল'ৰা ছোৱালীক সংস্থাপন দিয়ে অৰ্থাৎ চাকৰি দিয়ে তাৰে এটা হৈছে ষ্টাফ সিলেকশ্যন কমিশ্যন যাক আমি SSC বুলি কওঁ আন এটা হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডছ অৰ্থাৎ ৰেলৱে বিভাগত যিমান চাকৰি হয় তেওঁলোকে দিয়ে আৰু এটা হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল সিলেকশ্যন অৰ্থাৎ যাক আমি IBPS বুলি কওঁ যে আমি নেশ্যনেল বিভিন্ন ধৰণৰ বেংকবোৰ থাকে কানাড়া বেংক SBI বেংক অফ ইণ্ডিয়া এটচেট্ৰা এই বেংকবোৰৰ কাৰণে এতিয়া কথাটো হৈছে এই তিনিটা SSC IBPS আৰু RRBSৰ নিযুক্তিৰ ক্ষেত্ৰত সবৰে পৃথকে পৃথকে পৰীক্ষা হয় আৰু তেওঁলোকৰ পৰীক্ষাৰ দুটা ষ্টেজ থাকে ইন সিম্পল ল্যাঙ্গুৱেজ দেয়াৰ ইজ ওৱান প্ৰাইমেৰী টেষ্ট দেন দ্য আদাৰ ইজ মেইনছ অৰ্থাৎ এটা প্ৰি টেষ্ট হয় তাৰপিছত এটা মেইন হয় এতিয়া চৰকাৰে কি কৰিছে ভাৰত চৰকাৰে কি কৈছে এই তিনিটা ডিপাৰ্টমেণ্টৰ যি প্ৰি টেষ্ট হয় প্ৰি টেষ্টখিনি এই NRA দায়িত্ব দিব আৰু NRA এই প্ৰি টেষ্ট তিনিটাৰ মিলি তিনিটা সংস্থাৰ প্ৰি টেষ্ট কিটা NRA পৰীক্ষা পাতিব আৰু এই পৰীক্ষাটোৰ নাম হ'ব কমন এলিজিবিলিটি টেষ্ট CET বুলি আমি যাক কওঁ অৰ্থাৎ in short the primary test or pre-test of these three departments SSC RRBS and IBSC has been deleted সম্পূৰ্ণৰূপে ডিলিট কৰি দিয়া হ'ল ডিলিট কৰাৰ ফলত আমাৰ দেশৰ যুৱ প্ৰজন্মৰ কাৰণে কি কি সুবিধা হ'ব মই কৈ দিছোঁ এইখিনিতে
এই NRA ফৰ্মেশ্যনৰ আগত অৰ্থাৎ আজি ডেটলৈকে এজন ষ্টুডেণ্টে যদি এই তিনিটা বিভাগত পৰীক্ষা দিব লগা হয় তেওঁ তিনিটা প্ৰাইমেৰী টেষ্ট অৰ্থাৎ প্ৰি টেষ্টত তেওঁ এপিয়াৰ হ'বলগীয়া হয় মনত ৰাখিব 3 প্ৰি টেষ্ট অফ দিছ ভেৰিয়াছ ডিপাৰ্টমেণ্টছ গতিকে ছাপ'জ এজন নগাঁৱৰ এজন ল'ৰাই গুৱাহাটীলৈ তিনিটা টেষ্টৰ কাৰণে যাব লাগিব SSC হওক IBPS হওক এণ্ড RRBSৰ কাৰণে তিনিটা পৰীক্ষাৰ কাৰণে যাব লাগিব 1 নম্বৰ তিনিবাৰ তেওঁ জাৰ্ণি কৰিব লাগিব 2 নম্বৰ তিনিবাৰ তেওঁ ফৰ্ম ফিল আপ কৰিব লাগিব 3rd নম্বৰ আৰু তিনিবাৰৰ কাৰণে টাইম কনজিউম হ'ব কথাটো ধৰিব পাৰিছানে আপোনালোকে কিমান এটা জটিল সমস্যা হৈ থাকে গতিকে যেতিয়া এই তিনিটাৰ প্ৰি টেষ্ট এটালৈ কনভাৰ্ট কৰি দিব তেতিয়া ষ্টুডেণ্টে এবাৰেই ফৰ্ম ফিল আপ কৰিব এবাৰেই তেওঁ গুৱাহাটীলৈ যাব লাগিব হৈছে আৰু তেওঁ এদিনেই ক্ষতি হ'ব তাৰ বিনিময়ত আৰু তেওঁ ফৰ্ম ফিল আপো এবাৰেই কৰিব গতিকে পইচা এটা বহুত পৰিমাণৰ কমি যাব গতিকে আগতে যিটো ছিষ্টেম আছিলে প্ৰি টেষ্টৰ সেই প্ৰি টেষ্টতে এটা ল'ৰা ছোৱালীয়ে যদি তিনিটা বিভাগত এটা পৰীক্ষা দিব যায় প্ৰায় তেওঁৰ 5-6 হাজাৰ টকাকৈ খৰচ হ'ব আৰু সবতকৈ ডাঙৰ কথাটো হৈছে পৰীক্ষাৰ যিটো বুজা প্ৰেছাৰ অফ এক্সামিনেশ্যন উইল বি ডিডাক্টেড আগতে তেওঁ তিনিটা পৰীক্ষা দিয়ে তিনিটাৰ পৰীক্ষাৰ ঠাইত তেওঁ এটা পৰীক্ষা দিব গতিকে তেওঁ অট'মেটিকেলি প্ৰেছাৰটো কমি যাব এইটোৱেই গঠনৰ মূল উদ্দেশ্য আছিলে আৰু এটা কথা এই NRA অৰ্থাৎ পৰীক্ষাটোৱে CET পৰীক্ষাটোৱে এই তিনিটা বিভাগত SSC RRBS আৰু IBPS সংস্থা তিনিটাৰ যি টেকনিকেল আৰু গেজেটেড পোষ্ট আছে তাক এক্সক্লুডেড কৰি থোৱা আছে তাৰমানে টেকনিকেল যিবিলাক পোষ্ট থাকে যেনে ITI হওক ITI বিভিন্ন ল'ৰা ছোৱালী চাকৰি হয় এনেকুৱা ক্ষেত্ৰত ৰেলৱেত হয় এই আৰু গেজেটেড কিছুমান যিবিলাক পোষ্ট আছে সেই পোষ্টবোৰ NRA আণ্ডাৰত নাহিব অৰ্থাৎ CET পৰীক্ষাৰ মাজত সিহঁত সাঙুৰ খাই নপৰে মোৰ কথাখিনি নিশ্চয় ধৰিব পাৰিছে এতিয়ালৈকে NRA গঠনৰ এইটোৱেই আছিল মূল উদ্দেশ্য মূল উদ্দেশ্যটো শেষত মই এনালাইচিছ কৰিমগৈ যে কিমানখিনি দূৰ ছাকচেছ হ'ব কিন্তু এতিয়াই মই অলৰেডি আপোনালোকক প্ৰায় পজিটিভ পাৰ্টখিনি কৈ দিলোঁ এতিয়া এই NRA গঠন কৰাৰ ফলত কি হ'ব এই তিনিটা পৰীক্ষাৰে যি প্ৰি টেষ্ট হ'ব সম্পূৰ্ণৰূপে দায়িত্বটো NRA আণ্ডাৰত থাকিব এপ্লিকেশ্যন কল কৰা ষ্টুডেণ্টৰ ফৰ্ম ফিল আপ কৰা এডমিট কাৰ্ড জাৰি কৰা তাৰপিছতে ৰিজাল্ট দিয়া আৰু এখন চাৰ্টিফিকেট ইছ্যু কৰিব তেওঁলোকে আৰু এই পৰীক্ষাটোকে CET বুলি ক'ব আগতে মনত ৰাখকচোন আগতে আমি কি কওঁ আগতে এই ৰেলৱে পৰীক্ষা আছিল আজি মোৰ SSC পৰীক্ষা আছিলে IBPSৰ বেংকিঙৰ পৰীক্ষা আছিলে গতিকে এতিয়া আৰু সেইবোৰ নাথাকি পেলাই চিম্পলি আমি CET পৰীক্ষা বুলি ক'ম এতিয়া এই CET পৰীক্ষাটোত অৰ্থাৎ CET পৰীক্ষা ডিফাৰেণ্ট পাৰ্টছ অফ CET অৰ্থাৎ কাৰেক্টাৰ অফ CET আই উইল এনালাইচিছ মই যেহেতু মেথমেটিক্সৰ মানুহ গতিকে মই এই CET পৰীক্ষাটোৰ ওপৰত মেথমেটিক্সৰ সহায়ত আপোনালোকক বুজাম যে ইয়াৰ বিভিন্ন পাৰ্টছবোৰ বা বিভিন্ন কাৰেক্টাৰবোৰ কেনেকুৱা হ'ব তেন্তে আহকচোন মই ক্লাছৰুমলৈ লৈ যাওঁ আপোনালোকক সো আমি অলৰেডি NRA গঠনৰ প্ৰক্ৰিয়াটো অলৰেডি আলোচনা কৰিলোঁ এতিয়া এই আলোচনাত মই এইখিনিত পালোঁ যে NRA যেটো গঠন হ'ব সি এটা পৰীক্ষা পাতিব সেই পৰীক্ষাটোক আমি কি বুলি ক'ম ইট উইল বি নোন এজ CET বুলি কোৱা হ'ব এটা CET হ'ল SSC RRBS IBPS ইহঁতৰ যি প্ৰি টেষ্ট হ'ব এই ক'ত আহি যাব SSC RRBS আৰু IBPSৰ যিটো প্ৰি টেষ্ট হ'ব সেই প্ৰি টেষ্টটোক কি বুলি ক'ব এতিয়া কমন এলিজিবিলিটি টেষ্ট বুলি কোৱা হ'ব এতিয়া এই কমন এলিজিবিলিটি টেষ্টত কি পাব এজন ষ্টুডেণ্টে এতিয়া
কমন এলিজিবিলিটি টেষ্টৰ প্ৰথম প্ৰব্লেমটো হ'ল ইয়াক ষ্টাৰ্ট কৰিব কেতিয়াবা চৰকাৰে ষ্টাৰ্ট হ'ব এপ্লাই হ'ব 2021 পৰা অৰ্থাৎ 2021 21 চনৰ পৰা আমি CET পৰীক্ষা ষ্টাৰ্ট হ'ব কাক এপ্লাই কৰিম SSC RRBS আৰু IBPS ক এপ্লাই কৰিম এটা ডেফিনেটলি মনত প্ৰশ্ন হয় তেতিয়াহ'লে এই বছৰে কিয় আনিছে 21ত যদি আৰম্ভ কৰে কিন্তু ভাবি চাওক আৰু কিমান দিন আছে আমাৰ মাজত 20 চনটো যাবৰ কাৰণে এতিয়া সেপ্টেম্বৰ হ'ল অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জাস্ট 3 মান্থস ৱেটিং আৰু এনেও আমি কৰোনাৰ সময়ত এতিয়া চিন্তা কৰিয়ে আছো যে এই বছৰটো কেনেকৈ সোনকালে পাৰ হয় ওকে সো CET পৰীক্ষা 2021 চনৰ পৰা ষ্টাৰ্ট হ'ব ওকে নেক্সট CET পৰীক্ষাটো twice in a year সদায় মনত ৰাখিব এই CET পৰীক্ষাটো বছৰেকত কেইবাৰ হ'ব দুবাৰকৈ হ'ব 6 মান্থৰ গেপে তাৰমানে 6 মাহত এটা CET পৰীক্ষা হ'ব নেক্সট 6 মান্থত আকৌ CET ৰ পৰীক্ষা এটা হ'ব এক্সাম চেণ্টাৰ ভেনু ক'ত হ'ব চৰকাৰে প্ৰায় মই কৈ দিছোঁ চৰকাৰে প্ৰায় 1000টা এক্সাম চেণ্টাৰৰ প্ৰপ'জেল দিছে মনত ৰাখিব 1000টা বৰ্তমান ইণ্ডিয়াত 739 ডিষ্ট্ৰিক্টহে আছে 739 কিন্তু চেণ্টাৰে প্ৰপ'জেল দিছে 11টা তাৰ মানে সিট পৰীক্ষাটো আপুনি ক'ব পাৰে যে অল ডিস্ট্ৰিক্টত হ'ব ইয়াৰ ফলত কি হ'ব যে ল'ৰা-ছোৱালীৰ যেটো কমিউনিকেশ্যনৰ যেটো খৰচ সেই খৰচটো ডেফিনেটলি ডিক্ৰিজ হৈ যাব আজি যদি মোৰ ডিস্ট্ৰিক্টতে হোম ডিস্ট্ৰিক্টতে মই পৰীক্ষাটো দিব পাৰো তে অটোমেটিক্যালি কমিউনিকেশ্যন খৰচ কমি যাব হেতু এটা কমিউনিকেশ্যন কমিব টাইম সেভিং হ'ব ইজ নট ইট আই থিংক ইট ইজ এ ভেৰি পাৰফেক্ট ডিসিশন এটো এটা বহুত ডাঙৰ ভাল ডিসিশন লৈছে যে প্ৰত্যেকবোৰ ডিস্ট্ৰিক্টতে হ'ব যেহেতু আমাৰ 739 ডিস্ট্ৰিক্টহে আছে ভাৰতবৰ্ষত এই মুহূৰ্তত গতিকে দেখা যায় ইয়াৰ পৰা অল ডিস্ট্ৰিক্টত হোৱা পৰিও কেতিয়াবা কি হ'ব যদি দুই এখন ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালীৰ সংখ্যা বাঢ়ি যায় তেতিয়াহ'লে তাক দুটা চেণ্টাৰলৈ কৰিব পাৰে কনভাৰ্ট কৰিব পাৰে হেতু এটা আহি গৈছে নেক্সট আহিলে কোৱেশ্চন পেপাৰ এই CET পৰীক্ষাটোৰ কোৱেশ্চন পেপাৰবিলাক কি হ'ব অবজেক্টিভ যিমানবোৰ ল'ৰা-ছোৱালীয়ে পৰীক্ষা দিব সেইবোৰ সদায় অবজেক্টিভ হ'ব অৰ্থাৎ অল কুৱেশ্যনছ আৰ ইন MCQ ফৰ্ম অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনছ তো আপুনি সিলেক্ট কৰিব লাগিব অলৰেডি সব মানুহে জানে সব ল'ৰা-ছোৱালীয়ে জানে হোৱাট ইজ অবজেক্টিভ টাইপ কুৱেশ্যন আৰু হোৱাট ইজ MCQ আই হেভ নো নিড টু এক্সপ্লেইন একৰ্ডিং টু মি এটো আৰু এক্সপ্লেইন কৰাৰ প্ৰয়োজন নাই এটো সবে গম পায় আৰু এটা মই এখিনতে ক'ব বিচাৰিছো এই CET পৰীক্ষাটোৰ ল্যাঙ্গুৱেজৰ ওপৰত যদি মই ক'ব বিচাৰিছো আগতে হিন্দী এণ্ড ইংলিছতে পৰীক্ষা হৈছিল অৰ্থাৎ SSC RRBS আৰু IBPS যিবোৰ পৰীক্ষা হৈছিল সেইবোৰ পৰীক্ষা হিন্দী আৰু ইংলিছ ল্যাঙ্গুৱেজত হৈছিল কিন্তু এটা চৰকাৰে কি কৰিছে CET পৰীক্ষাটো 12 ৰিজনাল ল্যাঙ্গুৱেজত হ'ব 12টা ৰিজনাল ল্যাঙ্গুৱেজ লোকাল ভাষাত আমাৰ এই পৰীক্ষাটো আমি ষ্টুডেণ্টে দিব পাৰিব এতিয়া মই জানো আৰ্টিকল 3441 আৰু 351 according to Indian constitution there are 22 regional languages Assamese Bengali Bodo Kashmiri Punjabi Marathi Sindhi Tamil Malayalam Kankar Urdu এনেকে বহুত আছে মোৰ কিজনি 10-12টা মানে মনত আছে 22টা জি ভাষা আছে সেই ভাষাৰ ভিতৰত 12টা ভাষাত এই পৰীক্ষাটো স্থাপিত হ'ব আৰু ইচ্ছা কৰিলে 22টা ভাষা আপোনালোকে চাই ল'ব পাৰে তাতে 22টা ভাষা আছে 22টা ভাষাৰ পৰা 12টা ভাষাত হ'ব তো নেক্সট আৰু এটা আহিলে
এই CET পৰীক্ষাটো ইনফিনিট টাইমছ এপিয়াৰ কৰিব পাৰিব এটা ষ্টুডেণ্টে তাৰমানে পৰীক্ষাটো যিমান মন যায় তিমানবাৰ ষ্টুডেণ্টে দিব পাৰিব এই কম মই এইটো কিয় দিব পাৰিব এইটো প্ৰপ'জেলটো ৰাখিছে এই CET এক্সামটো তাৰমানে ষ্টুডেণ্টৰ চাকৰিৰ বয়স থাকালৈকে যিমানবাৰ মন যায় তেওঁ তিমানবাৰ দিব পাৰিব নেক্সট আহিলে কাট অফ কাট অফ এতিয়া এই যে কাট অফ শব্দটো আহিছে এই কাট অফ শব্দটো অহাৰ ক্ষেত্ৰত কি হ'ব এজন ষ্টুডেণ্টে যেতিয়া CET পৰীক্ষাটো দিব মই বুজাই দিছোঁ সাপোজ এতিয়াতো কিমান মাৰ্কৰ হ'ব দিস ইজ আৱাৰ এজাম্পশন মই আমি গম নাপাওঁ সাপোজ 100 মাৰ্কৰ এক্সাম হ'ল সাপোজ এজিউমিং আই এম এজিউমিং এ CET পৰীক্ষাটো 100 মাৰ্কৰ হৈছে এতিয়া X এ পাইছে 50 Y এ পাইছে 59 Z এ পাইছে 72 তাৰমানে X ৰ কাট অফ হৈছে 50 Y ৰ কাট অফ হৈছে 59 Z ৰ কাট অফ হৈছে 72 যেহেতু প্ৰি টেষ্ট এই তিনটাৰ প্ৰি টেষ্টটো CET লে কনভাৰ্ট হ'ল এতিয়া সাপোজ এটা চাকৰি আহিছে আমাৰ চাকৰিটো আহিছে SSC তে SSC এ কি ক'ব SSC এপ্লিকেশ্যন কল কৰিব যে those who have secured 70% and above অৰ্থাৎ কোনোবা এজন ষ্টুডেণ্টে যদি 70 আৰু 70 তকৈ বেছি মাৰ্ক পাই আছে তেওঁ SSC এ যেটো পৰীক্ষা এক্সাম পাতিব মানে মেইনছৰ কাৰণে যেটো পৰীক্ষা পাতিব তাৰ কি এপ্লাই কৰিব পাৰিব ইয়াৰ মিনিং বুজিছানে তাৰ মানে জুনে জুনে এই Z দেখিছে Z এটো 72 পাইছে তাৰ মানে তাৰ কাট অফ আছিল কিমান 70 আছিল SSC এ কাট অফ কিমান দিছে SSC এ কাট অফ দিছে 70% তাৰ মানে Z এ SSC ৰ মেইন পৰীক্ষাটো দিব পাৰিব বাকি Y Z is out gone similarly IBPS এ ধৰি লওক পিওৰ কাৰণে তেওঁ হেৰি কৈছে মেইনছৰ পৰীক্ষা পাতিব তেওঁ এপ্লাই কৰিব দিছে those who have secured 55% and above তেওঁলোকে কাট অফ দিছে 55% and above তেতিয়া কোনে কোনে এপ্লাই কৰিব মেইন পৰীক্ষাৰ কাৰণে IBPS ৰ মেইন পৰীক্ষাৰ কাৰণে Y কৰিব আৰু Z কৰিব X আউট এই কাৰণে এই CET পৰীক্ষাটো ইনফাইনাইট টাইমছ কৰি দিছে তাৰমানে তুমি ইচ্ছা কৰিলে দুইবাৰ হওক তিনিবাৰ হওক চাৰিবাৰ কিয় এই কাট অফটো তোমাৰ বহাবৰ কাৰণে টু ইনক্ৰিজ ইয়ৰ কাট অফ সেই কাৰণে CET পৰীক্ষাটো ইনফাইনাইট টাইমছ কৰি দিছে ইনফাইনাইট টাইমছ মানে তুমি নিজৰ ষ্টুডেণ্টে যিমান ইচ্ছা কৰে তিমানবাৰ দিব পাৰিব কিয় টু ইনক্ৰিজ হিজ অৰ হাৰ মাৰ্কছ ক্লিয়াৰ হৈ গ'ল সবৰে মোৰ মতে তাৰমানে কাট অফটো যেটো কাট অফ পাব এই XY যেতে মাৰ্ক পাইছে দিস ইজ হিজ কাট অফ এতিয়া বিভিন্ন পৰীক্ষাত মেইনছৰ কাৰণে তেওঁলোকে কাট অফ দিব তেওঁলোকে এইখিনি পাৰ্চেন্টেজ বিলাক আহক SSC পৰীক্ষাত SSC ত যাব গৈ RRBS এ কাট অফ দিব ইমান পাৰ্চেন্ট কাট অফ দিছো আমি তে ইমান পাৰ্চেন্ট লছ লেখিনে তাত পৰীক্ষা দিব অৰ্থাৎ যেটো কেওছৰ সৃষ্টি হ'ব সেই কেওছৰ বহুত পৰিমাণে অৰ্থাৎ মানে সাকি পেলাব ল'ৰা ছোৱালীৰ সংখ্যাটো বহুত গৈ মেইনছলৈ কমি যাবগৈ আই থিংক বুজি পাইছে সবে মোৰ মতে মই কি ক'ব বিচাৰিছো ওকে নেক্সট অপচনটো হ'ল সিলেবাস এই CET পৰীক্ষাটোৰ সিলেবাস কি হ'ব গভৰ্নমেণ্টে সিলেবাসৰ ক্ষেত্ৰত এতিয়ালৈকে একো কোৱা নাই কিন্তু নাই কোৱা যদিও যিমানবোৰ কম্পিটিশন এক্সাম দেখা যায় তাতে সদায় কি থাকে জিকে থাকে ম্যাথছ থাকে সায়েন্স থাকে ৰিজনিং থাকে ইংলিশ থাকে এইবোৰ থাকে গতিকে কোনবা ষ্টুডেণ্টে যদি এই কিটা বিভাগত এই কিটা ডিপাৰ্টমেণ্টত চাকৰি কৰিব বিচাৰিছে তেওঁ সিলেবাসলৈ ওয়েট নকৰি ইংলিশ জিকে
মেথছ ৰিজনিং এটচেট্ৰা এইবোৰ থ্ৰু ষ্টাডি কৰি থাকক মইতো এডভাইচ কৰিম এই গোটেইকেইটা থ্ৰুলি ষ্টাডি কৰি থাকক কাৰণ SSC RRBS IBPS ইহঁতৰ চবৰে কুৱেশ্যন পেটাৰ্ণো বেলেগ হয় ষ্ট্ৰাকচাৰো বেলেগ হয় গতিকে এইকেইটাৰ ভিতৰতেইতো কম্পিটিশ্যন এক্সামবিলাক হয় গতিকে গোটেইখিনি ষ্টাডি কৰি থাকিলে যি চিলেবাছ দিয়ক ইট ডাজ নট মেটাৰ ফৰ দ্য ষ্টুডেণ্ট এনেকাও হ'ব পাৰে এই চাৰিটা মিলিল ইয়াতে চাৰিটা মিলিল ইয়াতে 30 তাৰমানে 120 মাৰ্কৰ পৰীক্ষা হৈ যাব CE2 এনেকাও হ'ব পাৰে প্ৰত্যেকটোৰে বেলেঞ্চ কৰিবৰ কাৰণে ইহঁতৰ বেলেঞ্চ চিলেবাছটো বেলেঞ্চ কৰিবৰ কাৰণে ইয়াৰ পৰা 30 লৈ আহিলে 120 মাৰ্কৰ চিট পৰীক্ষা হ'ল বা 50 লৈ আহিলে তেতিয়াও 200 মাৰ্কৰ পৰীক্ষা হৈ গ'ল চ' এনেকুৱা ধৰণৰে চিলেবাছ থাকিব আৰু মাৰ্কটো এনেকুৱা টাইপৰে হ'ব বুলি চবেই আশা কৰিব পাৰি অ'কে নেক্সট আহিল কি নেক্সট সবতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে এই CE2 পৰীক্ষাটো যিটো হ'ব টাইপছ কেনেকা হ'ব এটা টাইপছ ক'বলৈ যাওঁতে মই ক'ব বিচাৰি যে এই যে SSC RRBS আৰু IBPS এই তিনিটা বিভাগ দেখিছে ইয়াতে কিছুমান পোষ্ট আছে 10th ষ্টেণ্ডাৰ্ডৰ কিছুমান পোষ্ট আছে 12th ষ্টেণ্ডাৰ্ডৰ আৰু কিছুমান আছে গ্ৰেজুৱেট লেভেলৰ মই অলৰেডি কৈছোঁ টেকনিকেল আৰু গেজেটেড যিবোৰ পোষ্ট আছে দিজ আৰ আউট ফ্ৰম দিছ টপিক টেকনিকেল আৰু গেজেটেড পোষ্ট ইজ কমপ্লিটলি আউট ফ্ৰম CET গতিকে ইয়াত কোনো সেইটো সোমোৱাৰ কোনো যুক্তি নাই আচ্ছা যেহেতু এই ডিপাৰ্টমেণ্ট কিটাত 10th আছে 12th আছে গ্ৰেজুৱেট লেভেল আছে গতিকে CET পৰীক্ষাটো তিনিটা ভাগত হ'ব 10th 12th গ্ৰেজুৱেট তিনিটা ষ্টেণ্ডাৰ্ডত হ'ব 10thৰ কাৰণেও CET হ'ব CET হ'ব 12thৰ কাৰণে CET হ'ব গ্ৰেজুৱেটৰ কাৰণেও হ'ব তে ল'ৰা ছোৱালীয়ে এইখিনিতে ডাঙৰ কনফিউজন এটা হ'ব যে সাপোজ এই SSCয়ে 10thৰ কাৰণে 10th লেভেলৰ ল'ৰা ছোৱালীৰ কাৰণে চাকৰি আবেদন বিচাৰিছে তেতিয়া কিন্তু এই 10th যেটো দেখিছানে 10thৰ CET যেটো সাৰ্টিফিকেট অৰ্থাৎ মাৰ্কশিট হেতুহে প্ৰযোজ্য হ'ব কোনোবাই যদি গ্ৰেজুৱেটৰ CET পৰীক্ষা দি পেলাই 150 পাই থৈছে হি কিন্তু সেই গ্ৰেজুৱেট দি পেলাই 10thত এপ্লাই কৰিব নোৱাৰে 10th লেভেলৰ চাকৰিত এপ্লাই কৰিব নোৱাৰে বা 12th লেভেলৰ চাকৰিত এপ্লাই কৰিব নোৱাৰে 10thৰ কাৰণে 10th CET স্কোৰ লাগিব 12thৰ কাৰণে 12 CET স্কোৰ লাগিব গ্ৰেজুৱেটৰ কাৰণে 12 গ্ৰেজুৱেট লেভেলৰ CET স্কোৰ মাৰ্কটো লাগিব ক্লিয়াৰ হৈ গৈছে মোৰ মতে তাৰমানে কোনোবাই যদি ক্লাছ 10ৰ কাৰণে চাকৰি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁ 10th CET কমপ্লিট স্কোৰ মাৰ্কটো দিব লাগিব সিমিলাৰলি যদি ইন্টাৰমিডিয়েট অৰ্থাৎ 12ৰ কাৰণে কৰিব বিচাৰিছে তেওঁ 12ৰ কাৰণে দিব লাগিব গ্ৰেজুৱেট হ'লে গ্ৰেজুৱেটৰ কাৰণে দিব লাগিব সো এইখিনিয়ে CETৰ কথা CETৰ কথা CET হ'ল মই আকৌ এবাৰ কৈ দিছোঁ 2021ৰ পৰা ষ্টাৰ্ট হ'ব পৰীক্ষা হ'ব এবছৰত দুটাকৈ ভেনু হ'ব অল ডিষ্ট্ৰিক্ট কুৱেশ্যন পেপাৰ অবজেক্টিভ থাকিব 12 ৰিজনেল লেংগুৱেজত হ'ব 22টা আমাৰ ৰিজনেল লেংগুৱেজ আছে একৰ্ডিং টু 344(1) and 351 ইণ্ডিয়ান কনষ্টিটিউশ্যন 22টা ৰিজনেল লেংগুৱেজ আছে আউট অফ দেম উই উইল সিলেক্ট 12 আমি 12টা লৈ ল'ম টাইপটো কেনেকা হ'ব টাইপটো নহয় ইনফাইনাইট টাইমছ পৰীক্ষা দিব পাৰিবা কাট অফটো মই বুজাই দিছোঁ কাট অফটো নিজৰ কাট অফ হ'ব প্ৰি টেষ্টটো আৰু সিলেবাছটো হ'ল ইংলিছ GK মেথছ ৰিজনিং এইকেইটা ভিতৰতে থাকিব টাইপত তিনিটা টাইপৰ CET পৰীক্ষা হ'ব 10th 12th আৰু গ্ৰেজুৱেট সবে বেলেগ বেলেগে এপ্লাই কৰিব লাগিব তো CET পৰীক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ কাৰেক্টাৰ হ'ব ভ্যালিডিটি এই ভ্যালিডিটিটো কি হ'ল সাপোজ এজন ল'ৰাই তেওঁ যিটো স্কোৰ কৰিব CET পৰীক্ষাত সেইটো তেওঁ 3 ইয়াৰ্ছলৈ
প্ৰযোজ্য হ'ব তাৰমানে তেওঁ যদি কাট অফটো এপ্লিকেবল হয় তেতিয়াহ'লে তেওঁ 3 ইয়াৰ্ছ এই এছএছচি আৰআৰবিএছ আৰু আইবিপিএছত এপ্লাই কৰিব পাৰিব 3 ইয়াৰ্ছলৈ তেওঁৰ তাৰমানে যিটো মাৰ্কশ্বিট থাকিব সেইখন ভেলিড হৈ থাকিব আৰু এটা কথা কৈছোঁ মই সাপোজ তেওঁ স্ক'ৰ বঢ়াবৰ কাৰণে আৰু এবাৰ পৰীক্ষা দিলে CET পৰীক্ষা দিলে তেওঁ প্ৰথমতে আছিলে 100ৰ ভিতৰত 50 কিন্তু তেওঁ নেক্সট বাৰ পালে এইখানটো 3 ইয়াৰ্ছ ভেলিডিটি থাকিবই তেওঁ নেক্সট বাৰ 70 to 100 আহিব তেওঁ 70 পাই গ'ল গতিকে এই 70 পাৰ যিখন ধৰি লওক এবছৰৰ পিছত পাইছে তেওঁ সেই এই খানো 3 বছৰলৈ ভেলিডিটি থাকিব তাৰমানে প্ৰথম খানটো 3 বছৰলৈ ভেলিডিটি থাকিবই 70/100 যিখন নোট পাইছে সেইখানোতেও 3 ইয়াৰ্ছলৈ ভেলিডিটি থাকিব সো এইটো এটা মেইন পইণ্ট বুলি ক'ব পাৰি যে যিকোনো এখন মাৰ্কশ্বিট CETত কৰা স্ক'ৰটো ষ্টুডেণ্টৰ কাৰণে ভেলিড ফ্ৰম 3 ইয়াৰ্ছ 3 বছৰৰ কাৰণে তেওঁ প্ৰযোজ্য হৈ থাকিব পাৰিব অৰ্থাৎ 3 বছৰলৈ তেওঁ এই এছএছচি আৰআৰবিএছ আৰু আইবিপিএছৰ মেইন পৰীক্ষাত যদি তেওঁ কাট অফে কভাৰ কৰে তেতিয়াহ'লে তেওঁ মেইন পৰীক্ষা এপিয়াৰ কৰি থাকিব পাৰিব গতিকে এইটো এটা দেখা যায় যে এডুকেশ্যন পলিচিৰ ভিতৰত যিটো চৰকাৰে নেশ্যনেল ৰিক্ৰুইটমেণ্ট এজেঞ্চি ফৰ্ম কৰিছে সি এটা আমাৰ যুৱ প্ৰজন্মবিলাকক চাকৰিৰ ক্ষেত্ৰত বিশেষ এটা হেল্প কৰিব বুলি দেখা পোৱা যায় এট ফাৰ্ষ্ট লুক মানে আমি প্ৰথম যদি আপুনি ইচ্ছা কৰে কিন্তু ইয়াতে কথাটো হ'ল কি চৰকাৰে যদি 6 মাহৰ এটো যদি দমাই থৈ দিয়ে অকল CET পৰীক্ষা পাতে ভ্যাকেন্সি যদি নানে তেতিয়ালে একো লাভ নহব তাৰমানে সেই আকৌ আগৰ নিচিনা হৈ যাব CET এগাল লৰাছালি স্কোৰ কৰি থাকিব কিন্তু যদি ভ্যাকেন্সি নানিলে তে লাভ নহব কিন্তু যদিহে ৰেগুলাৰ ইন্টাৰভেলৰ মুৰে ভ্যাকেন্সি আনি থাকে তেতিয়ালে ইট ইজ 100% effective I can say 100% effective হ'ব যদিহে ৰেগুলাৰ ইন্টাৰভেলত এই তিনটা ডিপাৰ্টমেন্টে চাকৰি এডভাৰটাইজমেন্ট কৰি থাকে সো মই ভাবো মই যিখিনি বুজি পাইছো এনআৰএ থ্ৰৰ পৰা গতিকে আপোনালোকৰ কাৰণে মই এখিনিয়ে বুজাই দিছো গোটেখিনি মোৰ মতে গোটেখিনি ক্লিয়াৰ হৈ গৈছে আপোনালোকে গোটেখিনি খুব ধুনিয়াকে চাই লব আৰু সহজ কথা এইবিলাক ইমান টান কথা নহয় বুজি পাবলৈ কাৰণে সো যদি আপোনালোকে ভিডিওটো ভাল পাইছে মই কিবা ইনফৰমেশন দিব পাৰিছো তেন্তে লাইক আৰু শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ এনে ধৰণৰ মই নেক্সট ক্লাছত আৰু এটা টপিক লৈ আপোনালোকৰ লগত আলোচনা কৰিম আশা কৰিছো মোৰ ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব থ্যাংক ইউ ভেৰি মাচ